যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে কিয়নো আজিৰ এই ভিডিঅ'টোত আমি স্পেচিয়েলি কথা পাতিম যিমানসকল আমাৰ অসমীয়া দুখীয়া শ্ৰেণীৰ মানুহে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ কাৰণে আহি গ'ল অতি ভাল খবৰ কিয়নো 2024 আৰু 25 বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা তেওঁলোকে এটা ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্টত যিসকল মানুহৰ নাম আছে তেওঁলোকে অতি শীঘ্ৰে ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যদি আপোনালোকে চাব বিচাৰে যে এই যি 2024 আৰু 2025 বৰ্ষৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তেওঁলোকে এটা ভেৰিফাইড লিষ্ট জাৰি কৰিছে এই লিষ্টটো যদি আপোনালোকে চাব বিচাৰে যে আপোনাৰ নাম আছে নে নাই তেতিয়াহ'লে আপোনালোকে প্ৰথমে এইটো যিটো ৱেবছাইট বা এইটো যিটো পেজ আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই পেজটোৱে হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবছাইট ইয়াতে আপোনালোকে প্ৰথমে আহিব এই পেজটোত অহাৰ লগে লগে আপোনালোকে এইটো যিটো ওপৰ ফালে চাবলৈ পাৰিছে প্ৰথম যিটো অপচন আপোনালোকে চাবলৈ পাৰিছে এবাউট সেকেন্ড যিটো অপচন আছে য'ত লিখা আছে আৱাস সফট ইয়াতে আপোনালোকে প্ৰথমে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এইবাৰ আপোনালোকে ৰিপৰ্টত ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা পেজ খোল খাই যাব এই পেজটো খোল খাই যোৱাৰ লগে লগে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰাৰ লগে লগে আপোনালোকে এইটো যিটো H নম্বৰ যিটো অপচন চাবলৈ পাৰিছে য'ত লিখা আছে সোশিয়েল অডিট ৰিপৰ্টছ ইয়াৰ যিটো এটাই অপচন যেহেতু আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এইবাৰ আপোনালোকে এই যি অল ষ্টেটছ বুলি যিটো লিখা আছে ইয়াতে ক্লিক কৰি আপোনালোকে যেহেতু অসমত বসবাস কৰে অবভিয়াসলি আপোনালোকে অসমত ক্লিক কৰিব এই অসমত ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে অসমৰ কোনটো ডিস্ট্ৰিক্টত বসবাস কৰে সেইটো ডিস্ট্ৰিক্টত এনেদৰে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে যিটো ডিস্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰিছিল সেইটো ডিস্ট্ৰিক্টৰ আন্ডাৰৰ কোনটো ব্লকত আপুনি নিজে বসবাস কৰে সেইটো ব্লকত এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ সিলেক্টত ক্লিক কৰি আপোনালোকে নিজে যিটো গাঁও পঞ্চায়তত বসবাস কৰে সেইটো গাঁও পঞ্চায়তত এনেদৰে ক্লিক কৰিব এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি যিটো লিষ্ট যেহেতু 2024-25 ৰ লিষ্ট মুকলি কৰি দিয়া হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা তো অবভিয়াসলি আপোনালোকে এই য'ত 2024 আৰু 25 লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আকৌ সিলেক্টত ক্লিক কৰি স্কিমৰ নাম য'ত লিখা আছে তাতে ক্লিক কৰি এইবাৰ আপোনালোকে নিজে এইটো যিটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো মাৰি সাবমিটত ক্লিক কৰি দিব আৰু নিজৰ ক্যাপচা নম্বৰটো মাৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে অল লিষ্ট অৰ্থাৎ কি এই কেইজন মানুহে মই যেটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলো সেইটো গাঁও পঞ্চায়তৰ অধীনত 2024 আৰু 25 বৰ্ষৰ যেটো নতুন লিষ্ট আহিছে এই লিষ্টত এই 13 জন বা এই 14 জন মানুহৰ নাম সোমাইছে বা অন্তৰ্ভুক্ত হৈছে এই 14 জন মানুহে অতি শীঘ্ৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হ'ব যদি আপোনালোকে আৰু অল ডিটেইলছত চাব বিচাৰে যে কোনটো তাৰিখত ফাৰ্স্ট কিস্তি পাবলৈ সক্ষম হৈছিল বা কোনটো তাৰিখত আপোনালোকে পইচা পাব অল ডিটেইলছ যদি আপোনালোকে চাব বিচাৰে তেতিয়া হলে আপোনালোকে এইটো যেটো নামৰ সাইডত যেটো আপোনালোকে AS কিবা কিবি নাম্বাৰ যেটো আপোনালোকে চাবলৈ পাৰিছে এই নাম্বাৰটো আপোনালোকে এক্সট্ৰা ভাৱে কৰবাত লিখি লব লিখি লৈ আপোনালোকে আকৌ বেক কৰি দিব বেক কৰি আপোনালোকে সেই যেটো প্ৰথম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো পেজ মই খুলাই আপোনালোকক দেখুৱাই দিছিলো তালৈকে গুছি যাব এইটো যেটো ওপৰত এবাউট আৱাস সফট ডকুমেন্ট এই যেটো ষ্টেক হোল্ডাৰ্স য'ত লিখা আছে ইয়াতে আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এইটো যেটো প্ৰথম যেটো অপচন আপোনালোকে চাবলৈ পাৰিছে IAY বা PMAYG বেনিফিচিয়াৰী ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যেটো এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ অৰ্থাৎ মই অলপ আগত যেটো AS কিবা কিবি নাম্বাৰ লিখিবলৈ কৈছিলো সেই নাম্বাৰটো আপোনালোকে ইয়াতে এন্টাৰ কৰি দিব ধৰক মোৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই বস্তুটো মই আগত লিখি লও
এনেকৈ লিখি লৈ আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। এনেকুৱা ধৰণৰ পেজ এটা আপোনালোকৰ নিজৰ মোবাইলত খোল খাই যাব। এনেকুৱা ধৰণৰ পেজ খোল খাই যোৱাৰ লগে লগে চাব পাৰিছে ওপৰত বেনিফিচিয়াৰী ডিটেইলছ, অৰ্থাৎ কি যাৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ হৈছে বা লিষ্টত নাম আহিছে তাৰ অল ডিটেইলছ এনেদৰে আহিব। তাৰপিছত তাৰ পাৰ্চনেল ডিটেইলছ, অৰ্থাৎ কি তাৰ ফাদাৰ বা হাজবেণ্ড নেম, জেণ্ডাৰ, কেটেগৰী, ডেট অফ বাৰ্থ, অল ডিটেইলছ এনেদৰে আহিব। তাৰপিছত তাৰ বেংক ডিটেইলছ, একাউণ্ট নম্বৰ, ব্ৰাঞ্চ নম্বৰ, IFC, আধাৰ কাৰ্ড, বেংক একাউণ্ট, ব্ৰাঞ্চ কোড, একাউণ্ট ষ্টেটাছ, অল ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব। এই পৰ্যন্ত কিমানটা কিস্তি আপোনালোকে উঠাবলৈ সক্ষম হ'ল, ঘৰ কিমান দূৰ হ'ল, অল ডিটেইলছ আপোনালোকে চাব পাৰিব। FTO ডিটেইলছ, ইনস্পেকশ্যন ডিটেইলছ, অৰ্থাৎ কি আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ পৰা আপোনালোকে প্ৰথম কিস্তি পালে যে ফটো উঠাবলৈ আহে, ছেকেণ্ড কিস্তি পোৱাৰ লগে লগে আকৌ ফটো উঠাবলৈ আহে, অল ডিটেইলছ এনেদৰে আপোনালোকে উইথ ফটো সহ আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ এণ্টাৰ কৰি চাব পাৰিব। কোনটো তাৰিখত আপোনালোকে কিমান টকা উঠাইছে। মই যাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ এণ্টাৰ কৰি ছাবমিট মাৰিছিলোঁ তেওঁ 32,500 টকা কিমান তাৰিখত 16 তাৰিখ 9 মাহ 2024 তাৰিখত উঠাইছে। ছেকেণ্ড কিস্তি যিটো 48,750 টকা আছে, এই টকাখিনি এই মহিলাজনীয়ে 2024 আৰু 25 বৰ্ষৰ 29 তাৰিখ 10 মাহ 2024 চনত উঠাইছে। 3 নম্বৰ যিটো কিস্তি আছিল সেই কিস্তিটো 19 তাৰিখ 12 মাহ 2024 চনত উঠাইছে। ইয়াতে স্পষ্টভাৱে অল ডিটেইলছ সহ আপোনালোকে চাব পাৰিব।